আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা কামৰূপ মহানগৰ জিলা সমিতিৰ নৱনিৰ্বাচিত সমিতিৰ আপোনাৰ শপত গ্ৰহণ আৰু এই চেগতে আমি লগতে HSLC আৰু HSত যি শিক্ষাৰ্থীয়ে ভাল নম্বৰ লৈ পাছ কৰিছে তেওঁলোকক আমি সম্বৰ্ধনা জনাইছোঁ আৰু আজি এই সম্বৰ্ধনা অনুষ্ঠানত আমি সৌভাগ্যৱান বুলি ভাবোঁ কাৰণ দিছপুৰ সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক শ্ৰীযুত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া আৰু লগতে দিছপুৰ ডিমৰীয়া STৰ সন্মানীয় বিধায়ক ডক্টৰ তপন দাস তেওঁলোক উপস্থিত হৈছে আৰু তেওঁলোকৰ যি মন্তব্য সেই মন্তব্য শুনি আমি ভাবোঁ যে ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় অনুপ্ৰাণিত হৈছে আৰু লগতে বিভিন্ন জাতি জনগোষ্ঠীৰ বিষয়ববীয়াসকলকো আমি নিমন্ত্ৰণ জনাইছিলোঁ তেওঁলোক সকলো আজি ইয়াতে উপস্থিত হৈছে আজি আমি 95 ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনাইছোঁ এই গুৱাহাটীৰে আমি যেহেতু কামৰূপ মহানগৰ জিলা সমিতিৰ হয় আমি গুৱাহাটীৰ ভিতৰত বিভিন্ন ঠাইৰ ছাত্ৰ ছাত্ৰীসকলক আমি সম্বৰ্ধনা জনাইছোঁ আমাৰ মানে আগৰ পৰা জিলা আছিলে জিলা সমিতিৰ কাম কৰি আছে কিন্তু আমাৰ কি হয় দুই বছৰৰ মূৰে আমাৰ মানে জিলা সমিতিৰ মানে নতুন কমিটি গঠন হয় সেইকাৰণে যিজন মানে পুৰণা সমিতি আছিলে এই পুৰণা সমিতি আমাৰ মানে নিৰ্বাচন নহয় আমি মানে চিলেকশ্যন প্ৰচেছ নতুন কমিটি গঠন হৈছে আমি মানে ধৰি লওক যেহেতু আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা ছাত্ৰৰ মানে উন্নতিৰ হকে ছাত্ৰসকলক মানে যিকোনো অসুবিধাৰ সন্মুখীন হ'ব পাৰে ধৰক কিছুমান এনেকুৱা ছাত্ৰ ছাত্ৰীও আমি পালোঁ মানে আৰ্থিক অৱস্থা খুবেই কম তেওঁলোকক মানে পঢ়াৰ ব্যৱস্থাও আমি কৰি আছোঁ সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ কামৰূপ মহানগৰ জিলা সমিতিয়ে অভিনন্দন অনুষ্ঠান তথা শপত গ্ৰহণ কাৰ্যসূচী তেওঁলোকে গ্ৰহণ কৰিছে আজিৰ এই অনুষ্ঠানটিত প্ৰায় 100গৰাকীকৈ ছাত্ৰক বা ছাত্ৰীক তেওঁলোকে সম্বৰ্ধনা জ্ঞাপন কৰাৰ বাবে আজিৰ এই অনুষ্ঠানটিত আমন্ত্ৰণ কৰি আনিছে আৰু এই অনুষ্ঠানটিত যিসকল ছাত্ৰ ছাত্ৰীয়ে কৃতকাৰ্যতা লাভ কৰিছে সেইসকল ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা যাব আৰু এটা কথা নিশ্চিত যে আজিৰ এই সভাখনত যিসকল ছাত্ৰ ছাত্ৰী উপস্থিত থাকিব বা আছে সেই ছাত্ৰ ছাত্ৰীসকলে আজিৰ এই মঞ্চখনৰ পৰা তেওঁলোকে প্ৰতিজ্ঞা গ্ৰহণ কৰিছে তেওঁলোকে দায়বদ্ধতাৰ কথা শিকিছে আৰু আজিৰ এই সভাখন এখন প্ৰতিশ্ৰুতিৰ সভা এখন প্ৰতিজ্ঞাৰ সভা এই সভাৰ পৰা তেখেতসকলে অনাগত দিনত যেতিয়া তেওঁলোকৰ ব্যক্তিগত জীৱনত আগবাঢ়ি যাব সেই সময়খিনিত তেওঁলোকে সদৌ গোৰ্খা ছাত্ৰ সন্থাৰ কথা নিশ্চিতভাৱে মনত ৰাখিব আৰু আগন্তুক দিনত তেখেতসকলে এই বৃহত্তৰ গোৰ্খা জনগোষ্ঠীটোৰ বাবে সম্প্ৰদায়টোৰ বাবে অনাগত দিনত কাম কাজসমূহ আগবঢ়াই নিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ আৰু নিশ্চিতভাৱে অতি সুন্দৰ পৰিৱেশ ইমান সংখ্যক ছাত্ৰ ছাত্ৰী তথা অভিভাৱক অভিভাৱিকাই উপস্থিত এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছে গতিকে খুব ভাল লগা এটা পৰিৱেশ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221